সন্মানীয় ডক্টৰ হেমন্ত কুমাৰ দাস দেৱ অসম গৌৰৱ বঁটা প্ৰাপ্ত বিশিষ্ট কবি সাহিত্যিক তেখেতলৈ এই সম্বৰ্ধনা সফুৰাখন আগবঢ়াই দিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ চাব প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহক সদস্য বাপন পাল দেৱক। লগতে এখনি চেলেঙেৰে সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ যুটীয়া সম্পাদক আমাৰ চাব প্ৰেছ ক্লাবৰ যুটীয়া সম্পাদক কল্পজ্যোতি দাস দেৱ। আৰু আজি অনুষ্ঠানটোৰ সম্পৰ্কত অসম গৌৰৱ বঁটা প্ৰাপ্ত বিশিষ্ট কবি সাহিত্যিক ডক্টৰ হেমন্ত কুমাৰ দাস দেৱক থুৰতে দুআষাৰ মন্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। চাবুৱা প্ৰেছ ক্লাবৰ সন্মানীয় সাংবাদিক বন্ধুসকল আৰু সন্মানীয় আজি মঞ্চত উপস্থিত ৰাইজ, জয় জয়তে মই আপোনালোক সদৌতিলৈ মোৰ আন্তৰিক শ্ৰদ্ধা ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। অসমৰ সংস্কৃতিৰ পথাৰখনত কৃষ্টিৰ বীজ সিঁচি সমস্ত অসমীয়া জাতি জনগোষ্ঠীৰ বাবে কৃষ্টি সংস্কৃতি সাহিত্য দৰ্শনে ভৰপূৰ কৰা অসমৰ এগৰাকী স্বনামধন্য সংস্কৃতিবান সৈনিক আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰাভাদেৱৰ আজি এই তিথিৰ ভাগত উপস্থিত থাকিবলৈ পাই মই অতিকৈ আনন্দিত হৈছোঁ। আচলতে মই এই অনুষ্ঠানটোত থাকিব পোৱাৰ কাৰণে এইকাৰণে মই সুখী হৈছোঁ। মই যোৱাকালিলৈকে মই বাহিৰত আছিলোঁ, আজি আহি মই পাইছোঁহি। কল্পনা দাসে মোক কৈছিলে দাদা এই অনুষ্ঠানটোক লৈ আহিব লাগিব, কিন্তু সময় পোৱা নাছিলোঁ, সময় ভবা নাছিলোঁ কোন সময়ত। হঠাৎ মই ফোন এটা পালোঁ, লগে লগে ওলাই আহিলোঁ। এটা কথা আমি নিশ্চিতভাৱে কওঁ মোৰ ফালৰ পৰা যে যিখন সমাজত সংস্কৃতি নাথাকে সেইখন সমাজক দুষ্কৃতি আৱৰি ধৰে, এইষাৰ আমি সকলোৱে জনা কথা। তাৰ এটা সৰু উদাহৰণ, এইমাত্ৰ যদি এই মঞ্চখনৰ পৰা যদি পোহৰটো নাইকিয়া হৈ যায় গোটেই সমাজ গোটেই মঞ্চখনক আন্ধাৰে আৱৰি ধৰিব। তেনেকৈ যিখন সমাজত সংস্কৃতি নাথাকে সেইখন সমাজক দুষ্কৃতি আৱৰি ধৰিব। গতিকে এই কথা চিন্তা কৰি হয়তো অসমৰ স্বনামধন্য সেই ব্যক্তিসকলে আজিৰ পৰা প্ৰায় বহু বছৰ আগতে অসমীয়া জাতি জনগোষ্ঠীক বিশ্বৰ আটাইতকৈ উন্নত আৰু শ্ৰেষ্ঠ সংস্কৃতি প্ৰদান কৰি থৈ গৈছিল। গ্ৰীক দাৰ্শনিক এগৰাকী পণ্ডিতে লেখা মই এখন কিতাপ পঢ়িছিলোঁ যে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সংস্কৃতিটো ভাৰতীয় সংস্কৃতি, তাৰ ভিতৰত আটাইতকৈ সৰ্বশ্ৰেষ্ঠ সংস্কৃতি আছে অসমীয়া সংস্কৃতি। মোৰ এটা কথা এতিয়াও মনত আছে, মোক এতিয়া দেউতাই এদিন সুধিছিল যে তই আগতে ডাঙৰ হ'লে কি হবি? মই তেতিয়া দেউতাক কৈছিলোঁ মই এজন বক্তা হ'ম। দেউতাই কৈছিলে কিহৰ ওপৰত বক্তৃতা দিবি? মই কৈছিলোঁ তেতিয়া অসমত শংকৰ মাধৱ গোপাল আৰু নৃত্যৰ চাৰিজন মহাপুৰুষে আমাক ধৰ্মীয় সংস্কৃতিটো উভয় নদীকৈ দি থৈ গৈছে। ঠিক তেনেকৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা আৰম্ভ কৰি আমাৰ ডক্টৰ ভূপেন হাজৰিকালৈকে এইসকল মনীষীসকলে আমাৰ সংস্কৃতিৰ গোটেই সম্ভাৰটো উভয় নদীকৈ দি থৈ গৈছিল। আৰু ঠিক তেনেকৈ লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা পথাৰকৈ ৰাম গগৈলৈকে এইসকলে আমাক গোটেই অসমৰ সাহিত্য জগতখনৰ উভয় নদী কৰি থৈ গৈছে। গতিকে কৃষ্টি সংস্কৃতি সাহিত্য দৰ্শনে এখন ভৰপূৰ অসম দেশ। আমি অতি সৌভাগ্যৱান মানুহ যে আমি অসম মুলুকত জন্ম হ'বলৈ পাইছোঁ। মই নিজকে ধন্য বুলি ভাবোঁ। সেই গতিকে আমি এষাৰ কথা মই থোৰতে আজি ইয়াত যদিও নাই উপস্থিত, মই এটা বাৰ্তা দিব খুজিছোঁ যে আমাৰ মাতৃসকলে যদি যত্ন কৰে তেতিয়াহ'লে আমাৰ প্ৰতি ঘৰতেই একো একোজন সংস্কৃতিবান লোক জন্ম দিব পাৰিব। নেপোলিয়ন বোনাপাৰ্ট ফৰাচী দেশৰ সম্ৰাট আছিল, তেওঁ এটা বাক্য লিখি থৈ গৈছিল, গিভ মি এ গুড মাদাৰ I shall give you a good nation. Give me a cultural mother, I shall give you a cultural nation. এগৰাকী যদি সংস্কৃতিবান মাতৃমুখ যোগান ধৰিব পাৰা মই তেতিয়াহ'লে সমাজলৈ এখন সংস্কৃতিবান সমাজ দিব পাৰিম বুলি নেপোলিয়ন বোনাপাৰ্টে কৈছিল। বৰ দীঘলীয়াকৈ বক্তব্য এইকাৰণে ৰাখিব খোজা নাই, সন্মুখত কোনোৱে নাই। মই সাংবাদিক বন্ধুসকলৰ সকলোলৈকে প্ৰেছ ক্লাবৰ সভাপতি সম্পাদক আৰু সদস্যসকলৰ সকলোকে মোৰ অফুৰন্ত শতসহস্ৰ ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। আৰু আপোনালোকৰ লগত কথা দিছোঁ ইয়াৰ পাছত আজিৰ পৰা মই কথা দিছোঁ প্ৰতি মুহূৰ্ততে আপোনালোকৰ লগত থাকিম, চাবুৱাবাসী ৰাইজৰ কাৰণে জনসভাৰ কাৰণে সকলোৰে কাৰণে কাম কৰি যাম বুলি প্ৰতিশ্ৰুতি দিছোঁ। জিলা এই কাৰণে আপোনালোক সকলোলৈ মোৰ আন্তৰিক সশ্ৰদ্ধ ভক্তিপূৰ্ণ সেৱা জনাই এই মঞ্চত মোক আপোনালোকে অকণমান দুষাৰ কথা কোৱাৰ কাৰণে সুবিধা দিয়াৰ বাবে সকলোলৈ মোৰ পুনৰ ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। জয় অসম।